আপোনালোকক প্ৰথমতে মোৰ বিমণি কালচাৰেল চেনেললৈ স্বাগতম জনাইছোঁ। আজি 1 আগষ্ট 2025। এই বিশেষ দিনটোত মোৰ লগত উপস্থিত আছে অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, বিশেষকৈ গছপাতৰ শিল্পী হিচাপে খ্যাত শ্ৰদ্ধাৰ সুশীল লাহন ছাৰ। নমস্কাৰ। মই আগতেও ছাৰৰ লগত কথা পাতিছোঁ আৰু আজিও এই বিশেষ দিনটোত লগ পাইছোঁ। বিশেষ দিন বুলি এইকাৰণে কৈছোঁ যে আজিৰ দিনটোতেই 1 আগষ্টৰ ছাৰৰ উপজা দিন। আমাৰে সৌভাগ্য যে আজি উপজা দিনটোত ছাৰৰ লগত অকণমান কথা পাতিবলৈ সৌভাগ্য হৈছে। সেয়ে অকণমান মত বিনিময় কৰোঁ আৰু আপোনালোককো ছাৰৰ সেই মনৰ অনুভৱ শুনাব বিচাৰিছোঁ বা দেখাব বিচাৰিছোঁ। আজি যিহেতু 1 আগষ্ট আপোনাৰ উপজা দিন, প্ৰথমতেই আমি আপোনাক আপোনাৰ উপজা দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। ছাৰ, আপুনি সদায় লগত ৰাখিব আৰু এভাগি দিছোঁ। এয়া ছাৰলৈ প্ৰথম জন্মদিনৰ উপহাৰ। আমি শুভেচ্ছা জনাইছোঁ। ছাৰৰ লগত আগতেও কথা পাতিছোঁ। এজন অনাতাঁৰ শিল্পী আৰু গছপাতৰ শিল্পী হিচাপে খ্যাত অদ্বিতীয়জন শিল্পী অসমৰ, বোধ কৰোঁ ভাৰততে হয়তো প্ৰথম, আৰু আছে যদি নাজানো, এখিলা মাত্ৰ গছৰ পাতত বিভিন্ন সুন্দৰ সুন্দৰ গীতসমূহৰ সুৰ তুলি শ্ৰোতা দৰ্শকৰ মন জয় কৰি আহিছে সেইজন সুশীল লাহন ছাৰ মোৰ লগত আছে। ছাৰ, প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক আৰু জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আপোনাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল প্ৰথম ক'ব নেকি? মোৰ জন্ম হৈছিলে 1858। 1858 মানে আপোনাৰ 1958 চনৰ 1 আগষ্ট। 1 আগষ্টত। ক'ত হৈছিলে? এইটো এই যোৰহাট জিলাৰ মৰিয়নি আণ্ডাৰ নকছাৰী চিনাতলি গাঁৱত। আপুনি পঢ়া শুনা প্ৰথম প্ৰাথমিক বিদ্যালয়ত ক'ত কৰিছিল? মই যিখন আমাৰ চিনাতলি গাঁও তাতে কৰিছিলোঁ। তাৰপাছত নকছাৰী হাইস্কুলত তাত কৰিছিলোঁ। আপুনি যিহেতু এজন সংগীতৰ লগত জড়িত ব্যক্তি, এজন সংগীত শিল্পী, আপুনি সংগীতৰ লগত কেতিয়াৰ পৰা জড়িত, মানে সংগীতৰ লগত কেতিয়াৰ পৰা আপুনি জড়িত হৈ পৰিল? সংগীতৰ লগত জড়িত LP স্কুলত পঢ়ি থাকোঁতে তেতিয়াই মই ৰেডিঅ'বিলাক শুনি শুনি তাই গীতখিনি শুনিছিলোঁ আৰু তাতে মই গাবলৈ নিজেই শিকিছিলোঁ নিশ্চয়, এতিয়া মনত পৰে। তাৰপিছত আৰু পঢ়ি থাকোঁতে ডাঙৰ হোৱাৰ পিছত স্কুলত তেনেকৈ কিবা হ'লে কয় গাবলৈ, গাওঁ। কিন্তু ক'তো সেই পঢ়ি থকা অৱস্থাত গীত তেনেকুৱা কোনো স্কুলত গৈ পিনি শিকা নহ'ল। আচলতে নিজেই শিকা হ'ল, ৰেডিঅ' শুনি শুনি শিকিলোঁ বুলি ক'ব পাৰি। আৰু তাৰমানে আপুনি জনা হোৱাৰ পৰাই ৰেডিঅ' শুনিছে? শুনো, তেতিয়াৰ পৰা আমি শুনো। আমাৰ গাঁৱত আছে কেইবাটাও, আমি নিজৰ ঘৰত নাথাকিলেও শুনোগৈ। আৰু তাত ভূপেন হাজৰিকাদেৱৰ গীতখিনি, তেতিয়া পুৰণা গীতখিনি শুনো। লতা মঙ্গেশকাৰৰ গানখিনি শুনো। তেতিয়া ভাল লাগিছিলে। তেতিয়া সেইখিনি আমি গাবলৈ চেষ্টা কৰিছিলোঁ। আপুনি যিখন ঘৰত জন্মগ্ৰহণ কৰিছিলে সেই ঘৰখনতে সেই সাংস্কৃতিক পৰিৱেশটো আপুনি পাইছিল নহয়? পাইছিলোঁ। আমাৰ দেউতাই আচলতে খুব ধুনীয়া মাত আছিলে আৰু তেওঁ যেতিয়া আমাৰ গাঁওবিলাকত যেতিয়া সকাম হয় তালৈ গ'লে তেওঁৱেই যাবলগীয়া হয়, তেওঁৱেই গাবলগীয়া হয় ভৱনৰ ওপৰত। গতিকে মই ভাবোঁ যে দেউতাৰ মাতটোৱেই নিশ্চয় মোৰ গাটো লাগিছিল। পৰিৱেশটো পাইছিল। আৰু ছাৰে যিহেতু কৈছে যে একেবাৰে সৰু অৱস্থাৰ পৰা ৰেডিঅ' শুনি, ৰেডিঅ' প্ৰেমত পৰি আচলতে সংগীতৰ জগতখনত প্ৰৱেশ কৰিছিল। আপুনি লাহে লাহে যেতিয়া পঢ়া শুনা কৰি লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰিলে, তেতিয়া আপুনি পঢ়া শুনাৰ লগতে সংগীতৰ প্ৰতিও আচলতে ৰাপ বাঢ়ি আহিবলৈ ধৰিলে। বাঢ়িলে। মই পঢ়া শেষ হোৱাৰ পিছতে মই ফুটবল প্লেয়াৰ আছিলোঁ। তেতিয়া মই পুলিচ ৰিজাৰ্ভত চাকৰি হৈছিলে মোৰ যোৰহাটত। আৰু প্ৰদীপ কুমাৰ বৰদলৈ বুলি এজন মানে আমাৰ, তেওঁৰ ওচৰত মই কিছু গীত শিকিছিলোঁ যোৰহাটত থাকোঁতে। সেইটো চনটো হৈছে মানে 77, 78 এইটোলৈকে।
মানে 80 চনলৈকে কিন্তু মই তেখেতসকলক শিকিছিলোঁ। আপুনি মানে এজন কণ্ঠশিল্পী হোৱাৰ লগতে গছপাতৰ শিল্পী হিচাপে শ্ৰোতাৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও এগৰাকী আপুনি ফুটবল খেলুৱৈ, নহয় জানো? হয় হয়। তেতিয়া ফুটবল কেতিয়াৰ পৰা খেলে এইটো শিকিব মই যেতিয়া গাঁৱত আছিলোঁ তেতিয়া মানে LP স্কুল পৰাই বুলি ক'ব পাৰে। আমাৰ গাঁৱতে এখন ফিল্ডো আছিলে, এতিয়াও আছে। তাতে আমি আমাৰ লগৰখিনিয়ে বা আমাতকৈ ডাঙৰখিনি খেলিছিলোঁ। তেতিয়া টেঙা বল খেলিছিলে নে? প্ৰথমটো টেঙা বল, পাছত যেতিয়া ডাঙৰ হ'লো তেতিয়া ফুটবল। সৰুতে টেঙা বল খেলিয়েই লাহে লাহে ডাঙৰ হৈ অহাৰ পিছত ফুটবলৰ প্ৰতি আকৰ্ষণ বাঢ়ি আহিল ছাৰ। আপুনি ফুটবল যিহেতু খেলিছিলে, আপুনি চাকৰিত কেতিয়া যোগদান কৰিছিলে? আপুনি ফুটবল খেলি বা এনেকুৱা ধৰণৰ কথাটো এনেকুৱা 75ত মই মেট্ৰিক দিছোঁ। তাৰপিছত মই 76ত মোৰ চাকৰি হ'ল। মানে মেট্ৰিক দিয়াৰ পিছতে আপোনাৰ চাকৰি হ'ল। মই আচলতে ফুটবল প্লেয়াৰ আছিলোঁ যে, গতিকে মোক লৈ যোৱা নিচিনা হ'ল আৰু ভৰ্তি কৰি দিলে। কোন বিভাগত আপুনি পাইছিল? মই অসম পুলিচত। কিমান চনত আপুনি চাকৰি লাভ কৰিছে? 1976। 1976 চনতেই অসম পুলিচৰ আৰক্ষী বিভাগৰ চাকৰিত তেওঁ যোগদান কৰিছিল। আৰু তেওঁ কৈছে ছাৰে যে ফুটবল খেলিয়ে আচলতে তেওঁ হয়তো চাকৰিত যোগদান কৰাৰ সৌভাগ্য হৈছিল, নহয় জানো? হয়। আৰু মই যেতিয়া পুলিচত সোমাওঁ তেতিয়া আমাৰ তাতো আৰক্ষী বিভাগত মিটিং হয়। গম পালে তাৰ মানুহে যে মই গান গাব জানো। তেতিয়া মই প্ৰায়বিলাক হেৰিতে গাইছিলোঁ। আৰু যোৰহাট টাউনৰ কেইবাখনো জেগালৈ মোক মাতিছিলে। যোৰহাট কলেজলৈ এবাৰ মাতিছিলে মোক। সেই তেতিয়া মানে সেইখিনি 80 চনৰ আগৰ কথা। আপুনি প্ৰথম যেতিয়া সৰুৰে পৰা গীতৰ লগত জড়িত বুলি কৈছে, সংগীতৰ লগত, প্ৰথম আপুনি কোনটো গীতৰ প্ৰতি বেছি আকৰ্ষিত হৈছিল? মানে কোনটো গীত সঘনাই ৰেডিঅ'ত শুনি আপোনাৰ মুখত আওৰাইছিল আপুনি? এতিয়া ক'বলৈ ভাল লাগে। তেতিয়া আমি চিনেমাখিনি চাইছিলোঁ। এখন নেদেখা নদীৰ সিপাৰে, এই গীতটি ৰেডিঅ'ত প্ৰায় তেতিয়া বাজে। আৰু এই গীতটি মানে মোক আমাৰ নকছাৰীত কোনো জেগাত কিবা পাতিলে মোক মাতে। আৰু স্কুলতো সেইটো বজাওঁ। এই গীতটো আপুনি সৰুৰ পৰা শুনিছে? সৰুৰ পৰা মই গাওঁ খুব তেতিয়া। কোনে গাইছিলে এইটো? এখন চিনেমাত গাইছিলে হেৰি বৰুৱা, জিতেন বৰুৱাই গাইছিলে। কিন্তু তেখেতৰ মাতটো খুব ধুনীয়া আছিলে, মোৰ ভাল লাগিছিলে, গাইছিলোঁ। আপুনি অকণমান গুণগুণাই দিব নেকি? অকণমান এটা কলি এই সময়ত সেই শুনি থকা নদীৰ সিপাৰে। এখন নেদেখা নদীৰ সিপাৰে ফুলিছিল এই গীতটি আছিলে। ধুনীয়া আছিল, নহয় জানো সেই সময়ত? তাৰপিছত আপুনি লাহে 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 সংগীতৰ প্ৰতি আৰু আকৰ্ষণ বাঢ়িবলৈ ধৰিলে আপোনাৰ? মই তেতিয়া তাতে কৈছিলোঁ এজনৰ ওচৰত গীত শিকিছিলোঁ। আৰু গীত শিকাৰ পাছত বহুত জেগাত গাবলৈ পালোঁ। তাৰপিছত এদিন পুলিচত থাকোঁতেই 90 চনত মই যোৰহাট ৰেডিঅ'ত অডিশ্যন দিলোঁ। আৰু তেতিয়া মই পাছ কৰিলোঁ। প্ৰথম অডিশ্যনতে পাছ কৰিলোঁ। আৰু আজিলৈকে গাইছে। সংগীতৰ শিক্ষা আপুনি আনুষ্ঠানিকভাৱে কাৰোবাৰ ওচৰত গ্ৰহণ কৰিছিল নেকি? কৰিছিলোঁ। অজিত কুমাৰ, এতিয়া নামটো কৈ গৈছিল যে, ব্ৰহ্ম, প্ৰদীপ কুমাৰ ব্ৰহ্ম। সেইজনৰ ওচৰত শিকিছিলোঁ মই। কিমান দিন আচলতে আপুনি সংগীত শিকিলে? তেওঁৰ ওচৰত খুব বেছি নহয়, মানে খুব এবছৰ। আৰু তেতিয়া মই চাকৰি কৰা মানুহ, মানে যেতিয়া তেতিয়া যাব নোৱাৰোঁ। গৈ পিনি তেখেতে জানিছিলে, কিন্তু মই যে ৰেডিঅ'ত গাম, ছাৰ বুলি কওঁ, ছাৰে কৈছিলে মোৰ মাতটোৰ কথা, ভাল পাইছিলে, মানে তুমি যোগ্য, ৰেডিঅ'ৰ কাৰণে যোগ্য বুলি কৈছিলে। ৰেডিঅ' অডিশ্যনত আপুনি কেতিয়া? 1990 চনত। যেতিয়া 1990 চনত আপুনি ৰেডিঅ'ত অডিশ্যন দিছিলে, সেই সময়ত আপুনি প্ৰথম গীতটো আপুনি কি গাইছিলে? সেই সময়ত কি গাবলৈ দিছিলে? গানটো তাত 3টা গান। এটা মোৰ নিজৰ গানো গাইছিলোঁ, নিজে লেখা। আপুনি নিজে লিখে? নিজে লেখা এটা গান গাইছিলোঁ। এই গানটো গাই দিছোঁ এক লাইন। কেতিয়া লিখিছিলে সেইটো ছাৰ? এইটো 90, সেইটো 80 চনমানতে লেখা। গীতটো অকণমান খুলি অকণ। জোনাক ৰাতি মোৰ গাঁৱত ফুলিছে চম্পা জ্যোতি, উৰুষা পূজাত আয়ে মোৰ জ্বলাইছে
এগছি চাকি এ জ্বলাইছে এগছি চাকি গান গাইছিল আৰু সেই গীতটো লিখা প্ৰথম লিখিছিলে আপুনি 80 চন মানত সেই গীতটো লিখা আৰু বা অন্তৰালত আগতে লিখিলো আগতে লিখিছিলে মানে মই ভুল কৰিছিলো আৰু তাতকে আগতে লিখিলো ঘৰতে লেখা আৰু কেতিয়াবা যোৰহাটতো লিখো সেই গীতটোৰ অন্তৰালত নিশ্চয় কিবা কাৰণ থাকিব পাৰে যাৰ কাৰণে সেই গীতটো আপুনি সৃষ্টি কৰিলে প্ৰথম গীত কথাটো আচলতে মই মাক লৈ লিখিছিলো আমাৰ মানে খুব পূজা চূজা যেনেকৈ ভাল পায় ভগৱানক যিখিনি কৰি পেলাই তেতিয়া মই জানিছিলো চাক লৈ লিখি বাইদেউ আমাৰ মাক লৈ গান এটা লিখি চাওঁ কিন্তু এইটোৱে যে লিখিম তেতিয়া ভবা নাছিলো আচলতে এতিয়া মনত পৰিলে মাক লৈ যদি এটা গান লিখিব পাৰো তেনেকে আহিলে সেইটো ভগৱানে দিলে জোনাক ৰাতি মোৰ গাঁৱত ফুলিছে চম্পা জ্যোতি উৰুষা বজাত আই মোৰ জ্বলাইছে দবা কাঁহে য'ত ৰজন জনাই হৰি নামে য'ত ৰজন জনাই সেইখনি মোৰ মৰমী গাঁও সেইখনি মোৰ চেনেহী গাঁও এতিয়া তুলসীৰ তলত আই মোৰ আচলতে জ্বলাইছে এগছি চাকি আচলতে তুলসীৰ তলত মায়ে মানে খুব চাকি জ্বলাইছে আচলতে আচল কথা সেইটো তেতিয়া মোৰ গানটো দেখি আহিছে সেইটো দেখি যাইছো আৰু কিন্তু এই গীতটি মই যে মাক লৈ লিখিলো ময়ো নকলো মাক আৰু মায়ে নিশ্চয় নাজানিলে চাগে কিন্তু গানটো খুব ভাল পায় ভাল পাইছিল সুন্দৰ সৃষ্টি আপোনাৰ ভাল পাইছিল ভাল পাইছিলে পিছত কেতিয়া মাক সেইটো শুনাইছে বা কোনটো গানটো সেই গীতটো মায়ে শুনিবলৈ পালে নিশ্চয় পালে বাৰু এইটো 1988ত ৰেকৰ্ডিং এটা হৈছিলে সেই গণশক্তি মানে গৌৰী সাগৰ ৰাজেন বৈৰাগীয়ে বুলি এজন মোৰ বন্ধু দুইজনে এটা কেছেট কৰিছিল সেই গণশক্তি তাত মোৰ দুটা গানে আছিলে বাকী সেইখিনি বৈৰাগী দেউৰ আছিলে এই গীতটো আছিলে এই গীতটো বহুত শ্ৰোতাই শুনিলে এইটো খুব গোটেই অসমীয়া শুনিলে বুলি ক'ব পাৰি মায়ে তেতিয়া গীতটো যেতিয়া উপহাৰ দিছে শুনাইছে কি কৈছে কিবা কৈছে খুব ভাল লাগিছে বুলি কয় কিন্তু ময়ো নকলো মানে এইটো তোমাকে লৈ লিখিলো এনেকে কোৱা নহ'ল আৰু নকলো সেইটোৱে আচলতে আছিল ছাৰৰ প্ৰথমটো নিজে লিখা তাৰপিছত মই বহুত গীত লিখিছিলো আচলতে যোৰহাটত থাকোঁতে লিখিছিলো এতিয়াও দুই এটা কেতিয়াবা লিখো মোৰ কিতাপকে আমাক ওলাইছিলে তাত যোৰহাটত থাকোঁতে মই এইটো 80 মানে হ'ব ভূপেন দাক লগ পালো যোৰহাটতে ভূপেন দাক আপুনি লগ পাইছে ক'ত পাইছে পালো যোৰহাটত প্ৰথম পাওঁ তেতিয়া মই মানে মই গানখিনি তেতিয়া দেখুৱালো ভূপেন দাক খুব ভাল পালে 3 দিনৰ পিছত আহিবা মই ক'লো যে মই কিতাপ এখন উলিয়াম বুলি ভাবিছো এই গানখিনি চাই দিয়ক তেতিয়া আপোনাৰ কিমান বয়স আছিল মোৰ তেতিয়াতো পুলিচত সোমালো মই চাকৰি কৰি আছো তেতিয়া ভূপেন দাই কি বুলি কৈছে যেতিয়া আপুনি তেতিয়া একো নক'লে পঢ়ি চালে হ'ব তুমি 3 দিনৰ পিছত আহিবা মই এইখিনি নাথাকো এনেকৈ ক'লে 3 দিনৰ পিছত মই গ'লো তাতে ধুনীয়াকৈ লিখিছে অসমীয়া হিয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক আপুনি লগ পাইছিল সান্নিধ্য পাইছিল সেই সময়ত যেতিয়া আপুনি ভূপেন হাজৰিকাৰ লগত কথা পাতিছিল ওচৰ চাপিছিল কেনেকুৱা অনুভৱ হৈছিলে প্ৰথম তেতিয়াতো খুব ভাল লাগিছিলে তেতিয়া মোক সুধিছিলে তুমি ক'ত কি কৰা মই ক'লো মই পুলিচত চাকৰি কৰোঁ তেখেতে কৈছিলে খুবটো ভাল কথা তুমি লিখি লৈছা ঠিক আছে কিতাপ এখন উলিয়াবা মন কৰবীৰ গীত নাম দিছিল কেইটামান গীত আছিলে তাত আছিলে প্ৰায় 40টা মানে আছিল গীত মন কৰবীৰ গীত প্ৰথমখন আপোনাৰ গীতৰ পুথি তাত প্ৰায় প্ৰথম গীতৰ পুথি মোৰ তোমালৈ মনত পৰে প্ৰথম বন্ধুসকল প্ৰথম ছাৰৰ সুশীল লাহন ছাৰৰ প্ৰথমখন আছিলে গীতৰ পুথি তোমালৈ মনত পৰে তাত 30টা গান সন্নিৱিষ্ট আছিল আৰু তাৰ পাছতে লিখিছে মন কৰবী গীত দ্বিতীয়খন পুথি আৰু সেইখনেই ভূপেন দাক দেখুৱাইছিল সেই সময়ত লিখি দিছিলে খুব সুন্দৰ আৰু ভূপেন দাৰ সান্নিধ্য লাভ কৰা এজন শিল্পী আমি পাইছো আমাৰ সৌভাগ্যৰ কথা আৰু এটা কথা নিশ্চয় কাষতে পাইছো আৰু এটা কথা এতিয়া মই ক'ব লাগিব আচলতে এই পাতখন যে মই পোহাই লতাৰ পাতৰ কথা আমি পাতিম আগতে পাতিছো আকৌ পাতিম বন্ধুসকলক শুনাম গীতৰ কথা প্ৰথম গীতৰ কেনেধৰণে আপুনি আহিলে কেনেধৰণে কি সেইখিনি শুনি লৈছো ভূপেন দাক আপুনি লগ পাইছিল আৰু স্বনামধন্য শিল্পী বহু আছিল অসমৰ কাক লগ পাইছে আপুনি এতিয়া হেৰি ভূপেন দাতকৈ সৰু আৰু এতিয়া তেখেতেও নাই এতিয়া তেখেতৰ লগ পাইছিলো কেইবাবাৰো পালো মই গুৱাহাটীত পালো যোৰহাটত পালো খগেন মহন্তক পালো তাৰ উপৰি এতিয়া আমাৰ ৰেডিঅ'তটো ৰাজেন গোহাঁই বা আদি কৰি প্ৰায়খিনিকে মই এতিয়াও পাহৰি থাকোঁ তাৰ উপৰিও গুৱাহাটীত কিন্তু মই ভূপেন দাৰ ভায়েক
জয়ন্ত হাজৰিকাক লগ নাপালোঁ কাৰণ মই যেতিয়া 77ত তেওঁ ঢুকাইছে নেকি তাত মই ট্ৰেইনিঙত থাকোঁতে তেওঁ ঢুকাইছে তেতিয়া লগ পোৱাৰ ইচ্ছা আছিল আছিলে নহ'ল তালৈ অহা কথা আছিলে নেকি এই মানে এইটো গোলাঘাটৰ নহয় এইটো দেৰগাঁও আপুনি চাকৰিও কৰিব লাগে সেই সময়ত দেশ সেৱাত আৰু গীতৰ চৰ্চাও কৰিব লাগে সংগীতৰ কেনেধৰণে দুইটা আচলতে মিলাই লয় এতিয়া মই যেতিয়া ট্ৰেইনিং কৰি থাকোঁ তেতিয়াতো তাত একো নাটক চাটক হয় নহয় তেতিয়াতো গম পালে আমিতো গাই থাকোঁ নহয় গান পাই পিনে মোকে দিলে মানে যে এখন নাটক মানে মোৰ মিউজিক কৰিবলৈ দিলে হাৰমনিয়াম দিলে কিবা গাব লাগে গালোঁ আচলতে তাত মানে এমাহমান তেনেকৈ আমি কটালোঁ কেনেকুৱা পায় সমনীয়াসকলে বা অন্য বিষয়াসকলো কেতিয়াবা ভাল ভাল এতিয়া অৱশ্যে বহুতে নাইকিয়া হ'ল আৰু লগৰবিলাক বহুতক লগ নাপাওঁ গতিকে চিনি পোৱাও নহয় দুই এজনক পাওঁ অৱশ্যে আপুনি কিমান বছৰ চাকৰি কৰিলে মই পূৰা 40 বছৰ হয় আপুনি অৱসৰ কেতিয়া লৈছে এইটো 2000 চনৰ 18 তাৰিখ হয় ক'ৰ পৰা আপুনি অৱসৰ লৈছে মই শিৱসাগৰ মোৰ জিলা দুখন যোৰহাটত 10 বছৰ থাকিলোঁ যোৰহাট জিলাত তাত যেতিয়া শিৱসাগৰ জিলা হ'ল যে তেতিয়াই মই বদলি হৈ অহা হ'ল শিৱসাগৰলৈ প্ৰথম পষ্টিং আপোনাৰ ক'ত হৈছিলে মোৰ প্ৰথম এই ক'ত শিৱসাগৰ নে যোৰহাটত মই এইটো পুলিচ ৰিজাৰ্ভ বুলি কয় যে তাতে অফিচতে আছিলোঁ আৰু বলখিলো অফিচত আছিল অসমৰ বিভিন্ন ঠাই আপুনি ঘূৰিছে বিভিন্ন ঠাইলৈ আপুনি বহুত ডিউটি কৰি ঘূৰিলোঁ তাৰপৰা যেতিয়া মই শিৱসাগৰলৈ বদলি আহোঁ তেতিয়া প্ৰথম থানা মোৰ হ'ল গৌৰীসাগৰৰ পিছত মৰাণৰ পিছত আমগুৰি এনেকৈ মানে গোটেই জিলাখনি বুলি পাৰি বহুতত তেনেকৈ গ'লোঁ ইয়াৰ উপৰিও অসমত বহুত জেগালৈ আমি যাব লাগে কোনোবা প্ৰধানমন্ত্ৰী আহিলে বা তেনেকৈ ডাঙৰ কিবা কিবি সাহিত্য সভা এনেকৈ চাকৰিও এফালে সংগীত দুয়োটাই আচলতে আগবঢ়াই নিছিলে আৰু এতিয়াও ছাৰে 2018তে অৱসৰ লৈও এতিয়াও কিন্তু থমকি ৰোৱা নাই সেই সংগীতৰ চৰ্চা সংগীতৰ সাধনা অব্যাহত ৰাখিছে এগৰাকী অনাতাঁৰ শিল্পী এগৰাকী গছপাতৰ শিল্পী হিচাপে খ্যাত হৈ পৰিছে সমগ্ৰ অসমতে আৰু তেওঁ মুম্বাইৰ নিচিনা আচলতে মায়ানগৰীতো তেওঁ বিভিন্ন অডিশ্যনত তেওঁ অংশগ্ৰহণ কৰিছে আৰু তাত তেওঁ তাত উপস্থিত থকা স্বনামধন্য শিল্পীসকলৰ ভূয়সী প্ৰশংসা লাভ কৰিছে ছাৰ গীতৰ লগত আপুনি জড়িত সেইখিনি পালোঁ এই গছপাতখিলা যে পোহাৰী লতা বুলি কয় চাইছে বন্ধুসকলে বহুতে এই গছপাতখিলাৰ লগত কেতিয়া আপোনাৰ পৰিচয় হৈছিল এটা ক'ব লাগিব সেইকাৰণে মাজতে ক'বলৈ লৈছিলোঁ গছপাতৰ বিষয়ে এইটো আচলতে মই তেতিয়া সৰু 13 বছৰ 1970 চনৰ কথা তেতিয়াই মানে গৰু চৰু চৰাই থাকোঁ আৰু লগত কেইবাজন ল'ৰা আছিলে সিহঁতৰ লগ খাই সিহঁতি আচলতে বিভিন্ন গছৰ পাত লৈ পিনি মানে এনেই গীত নহয় আৰু এই এতিয়া গৰুটো খেদিব লাগে চৰাই এজনী খেদাই পঠিয়াব লাগে তেনেকুৱা এতিয়া কুকুৰ এটা ওচৰলৈ আহিছে তাক যদি মই পেটকৈ বজাই দিওঁ সি অলপ পলায় এইবিলাকহে চলিছিলে সেইখিনি মাতটো উলিয়াওঁতে মোৰ প্ৰায় 2-3 বছৰ লাগি 2-3 মাহমান লাগি গ'ল আচলতে মাতটো নোলায় মানে এনেই নোলালেগৈ তেনেকুৱা তাৰমানে আমাৰ ঘৰৰ ওচৰত এই যিজোপা পোহাৰী লতা মই আচলতে বজাওঁ সেই গছজোপা পালোঁ ঘৰত তেতিয়া নাম নাজানো কিন্তু তেতিয়া চালোঁ যে মাতটো বৰ ধুনীয়া তেতিয়া মই মানে এটা গীত বজাব পাৰিলে কেনেকুৱা হ'ব ক'তো শিকা নাছিলে আপুনি কোনো নাই তেতিয়া মই নিজে যে ঘৰতে সদায় ফু ফা কৰি থাকোঁ মানে তেতিয়া অৱশ্যে ঘৰটোৰ ৰাতি মায়ে এদিন ক'লে ৰাতি বজাব নাপায় নে এইবিলাক এতিয়া মোক নক'লে কিয় নাপায় মই ভাবিলোঁ ৰাতি চাগে কিবা গণ্ডগোল হ'ব পাৰে গতিকে মই ৰাতিপুৱা গৈ বজাওঁ কিন্তু ৰাতিপুৱা বজালে এতিয়া মনত পৰিছে কথাটো সোধাৰ কাৰণে বংশৰ আমাৰ ককাইদেউহঁত আছে কেইবাজন আহি পিনি মোক মানে গালি পায় কি পাত বজাই থাকক এনেকৈ কৈছিলে আচলতে কথাটো মই ভবা নাছিলোঁ তাৰপিছত আৰু চাকৰি পালোঁ চাকৰিত থাকি মই পাৰিলে লৈ আনো ঘৰতে আৰু তেতিয়াই মানে ঘৰত থাকোঁতে মই এই যে ভূপেন দাই লিখা গান তেতিয়া কিন্তু মই নাজানো এইটো ভূপেন দাই লিখা লতা মুস্কাই গোৱা বুলিও ইমান জনা নাছিলোঁ 13 চনত এতিয়া মোৰ মানে 17 চনত জোনাক কয় ৰাতি অসমীয়াৰ মাটি জিলিকি জিলিকি পৰে এই গীতটি মই ঘৰত শিকা এইটো মোৰ গীতটো চাই গুণগুণাই দিব নেকি জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে এই গীতটি সেই গীতটিয়ে প্ৰথম পাতত আপুনি শুনিছে প্ৰথম পাতত মানে 2011 চনত মই এই শিমলুগুৰিতে এইটো ৰেকৰ্ডিং হৈছিল যেতিয়া শিমলুগুৰি আৰক্ষী থানাত আছিলোঁ তেতিয়া মানে এই আৰু এটা কথা নক'লো নহয় শিমলুগুৰিত থাকোঁতে 2011 চনৰ কথা আছে এই পাতখিনি মানে শিমলুগুৰি গাঁৱে গাঁৱে ধেৰ
আজি কিবা এটা কেছত যাওঁতে মই লৈ আনিছিলোঁ আৰু তেতিয়া বজাই শুনালোঁ মোৰ লগত থকাবিলাকক আৰু এতিয়া তেওঁলোকে কৈ দিলে চাগে বিহু চিহু হ'ব কিন্তু সেইটো কথা গম পাই পিনি বিহু পাৰ গৈ পিনি মানে সম্পাদক বা সভাপতি তেখেতসকল গৈ পিনি মোক বিহুলৈ মাতিলে কোনখন বিহুত আপুনি প্ৰথম পাতখিলা বজাইছে এইখন বিহুখন এতিয়া কোনখন সেইটো পাহৰি গ'লো বাৰু অঁ হয় হয় অঁ তাৰ লোণপুৰীয়া গাঁও হয় এইখন বজাইছিলোঁ আৰু তেতিয়া প্ৰথম মানে ৰাইজে শুনিছে আচলতে ক'বলৈ গ'লে প্ৰথম তেতিয়াহে আৰু পাতখন মই তেতিয়াহে জানিছোঁ পুহাৰী লতা মোৰ কথা কওঁতে মানে কৈ দিছে তেখেতে পুহাৰী লতা বজাব আচলতে তাৰ আগতে মই পাতটো ইমান ধুনীয়া গৰুৱে নাখায় মানে খুব ধুনীয়া মাত ওলায় তেতিয়াহে জানিছোঁ আৰু তেতিয়াহে মই জানিছোঁ মানে আচলতে তেতিয়া সেইদিনা বজোৱা সেইটো কোনে পঠিয়াই দিলে নাজানো দিৱাৰীলৈ তাত ৰাতি 12টা বজাত বাজিছিলে বোলে পিছদিনাখন মই গম পালোঁ বহুতে ক'লে যে আপোনাক কালি টিভিত দেখিছোঁ বজাই আছে মই বিশ্বাস নাছিলে বাৰু পিছত হ'লগৈ আৰু তাৰপিছৰ পৰা মোক মাতিবলৈ ধৰিলে বন্ধুসকল কৈ সুখ পাম যে যিখন গাঁৱত বা যিটো অঞ্চলত তেখেতে প্ৰথমবাৰৰ বাবে মঞ্চত তেখেতে এই পুহাৰী লতাৰ যিকেইটা পাত সেই পাতখিলাত কালজয়ী গীতসমূহৰ সুৰ দিছিল আৰু সেইখন মঞ্চই আছিল এই অভাজনৰ গাঁওখন অৰ্থাৎ লোণপুৰীয়া গাঁও শিমলুগুৰি লোণপুৰীয়া গাঁৱতেই গাঁৱৰ মঞ্চত যুৱ সংঘৰ যি মঞ্চই অনুষ্ঠান আয়োজন কৰিছিল আৰু সেই সময়তে শিমলুগুৰি আৰক্ষী থানাত কৰ্মৰত হৈ থকা অৱস্থাতেই সেই মঞ্চত ছাৰে সেই গীতসমূহ প্ৰথমবাৰৰ বাবে পুহাৰী লতাৰ পাতত সুৰ তুলি সকলোৱে মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু আমাৰ বাবে গৌৰৱৰ কথা বিশেষকৈ মোৰ বাবে গৌৰৱৰ কথা আৰু আমাৰ গাঁওখনতেই প্ৰথমবাৰৰ বাবে ছাৰে সেই পাতখিলা ৰাজহুৱাকৈ পৰিৱেশন কৰিছিল খুব সুন্দৰ তাৰপিছত আপুনি লাহে লাহে বিভিন্ন প্ৰান্তত আপুনি তেনেধৰণে পাতত যেতিয়া মই টিভিত প্ৰায় মাতিবলৈ ধৰিলে আৰু লাহে লাহে তেতিয়া মানে তাতো জানিলে ইয়াতো জানিলে আৰু তেতিয়া গতিকে এতিয়া অসম বুলি ক'লে মানে জেগাই নোহোৱা নিচিনা হৈছে এতিয়া সকলোকে যাব নোৱাৰো কিন্তু যাওঁ যেন তেনে হ'লেও অঁ আৰু এটা কথা কৈছোঁ এতিয়া আচলতে মই ৰেডিঅ'ত গান গাওঁ অনাতাঁৰ শিল্পী সেইটো মই কৈছোঁ অনাতাঁৰ শিল্পী এবাৰ সকলোকে কোৱা নাই কথাটো কৈছিলোঁ মোক যে আপোনালোকে পাতখনৰ কাৰণে মাতে মই আচলতে গানহে গাওঁ তেতিয়া কৈছিলে এটা কথা তেওঁলোকে আমি জানো নহয় আপুনি যে গানো গাই জানো আমি ৰেডিঅ' গাই কিন্তু তেতিয়া মই কৈছিলোঁ মই কেলৈ সুধিলে আপুনি তেতিয়া মই কৈছিলোঁ নহয় মোক আপোনালোকে যে কেইবাবাৰো মাতিয়ে থাকে এনেকৈ পাতখনৰ কাৰণে গতিকে মোৰ গানহে গাওঁ গানো গাবলৈ মন যায় নহয় গান গোৱা মানুহ দিয়াতো বহুত আছে এতিয়া পাত বজোৱা মানুহটো পোৱা নাই আপোনাক মাতি কাক মাতে আচলতে কথাটো এনেকুৱা পাইছেনে পাত বজোৱা মানুহ পাইছেনে আৰু মই নাই পোৱা অঁ মোক বহুতো ৰাইজে সোধে আছে নাই মই আছে বুলি কওঁ আছে নিশ্চয় নহয় আছে বুলি কওঁ আছে তেনেহ'লে নামটো দিয়কচোন সেইটো কওঁ মই দিম বাৰু এতিয়া নোৱাৰিম বুলি কওঁ আৰু বিচাৰিব লাগিব আচলতে নাই বুলি কৈ নিদিয়ে এতিয়া এই কলিকতালৈ যাওঁতে এইটো কথা কোৱা নাই বাৰু ইণ্ডিয়া হেৰিলে তালৈ মাতিছিলে মুম্বাই যাব নোৱাৰিলোঁ বাৰু কলিকতালৈ গ'লোঁ তাত এই অডিশ্যন আছিলে 5জন মানুহ আছিলে অডিশ্যনে আৰু এইবোৰ শুনিলে তেওঁলোকে কৈছিলে মানে যে এই মানে পেট কা পাত্তা বুলি কয় পাত্তা এনেকুৱা বজোৱা মানুহ কিন্তু আপোনাকহে দেখিছোঁ এই কথাটো কৈছিলে বাৰু তেতিয়া তাত এটা কথা মোক কৈছিলে আপুনি জনগণৰ মনতো 100 ল'ৰা ছোৱালী গোটাই বজাবলৈ শিকাওকচোন একেলগে এই কথাটো তেতিয়া মই তেখেতসকলক কৈছিলোঁ যে আমাৰ অসমতো এটা ধুনীয়া আমাৰ গান আছে মানে মোৰ আপোনাৰ দেশ তেওঁলোকেতো ইমান বুজা নাছিলে অঁ আমাৰ হেৰি তেতিয়া কৈছে অঁ সেইটো শিকাব আপুনি কিন্তু এইটো এটা কথা হ'ল কি এই ইমান ল'ৰা ছোৱালী মই এতিয়া পোৱা নাই কথাটো এই কওঁ কিন্তু শুনা মইতো তেনেকৈ মোৰ ওচৰলৈ অহা নাই বা শিকিবলৈ কথাটো এইটো হৈছে চেষ্টা কৰিছোঁ যে হয়তো পৰা নাই হয় মই এতিয়া য'ত মাতে তালৈকে 20খন 30খন পাতি লৈ যাওঁ দিওঁ লয় দেখুৱাই দিওঁ কিন্তু পৰা নাই তাৰপিছত সেইকাৰণে মোৰ ওচৰলৈ নাযায় আচলতে কিছুমানক পালে মই সুধোঁ পাৰিছে নাই নোৱাৰিলে নহয় আমাৰ ঘৰত এই গছটোও নাই পাবলৈ আচলতে এই গছজোপা সকলোতে নাপায় অসমত ঠায়ে ঠায়েহে পায় আমাৰ শিৱসাগৰ জিলাখন আছে কিন্তু শিমলুগুৰিত গোটেই ভৰি আছে অঞ্চলত আচ্ছা নগাঁৱত আপুনি মই এবাৰ গৈছিলোঁ নগাঁৱত আপুনি সেই গছ পাতখিলা পাইছিলে নেকি তাত নাপালো বহুতখিনি বিচাৰি বেলেগ গছেই বজালো বেলেগ গছৰ পাত বজাবলগীয়া হ'ল বিচাৰি বহুতখিনি আচলতে চলাথ কৰিলোঁ
নাপালে হয় 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 মনত পৰিছে এতিয়া এখন এখন হেৰিত সোমাইছিলোঁ আমি বাৰীত এইটো আমাৰ হেৰি জেগাটোৰ নাম পাহৰি গৈছোঁ মই ঢিঙত হয় ঢিঙত হয় শংকৰদেৱৰ জন্মস্থান বৰদোৱা ওচৰতে শংকৰদেৱৰ জন্মস্থানত আমি গৈছিলোঁ তাতো এইবিলাক চাইছোঁ নাপালোঁ বাৰু তেতিয়াৰ পৰা আপুনি সংগীত সাধনা এৰি দিয়া নাই গছৰ পাতখিলাৰ লগততো এৰি দিয়া নাই যলৈ যায় আপুনি গছৰ পাতখিলা থাকেই মানে মই লৈ যাম এখন দুখন নহয় 20খন 30খন এনেকৈ নিওঁ নহয় এইটো মই জানো বিচাৰিব আৰু লৈ ফুৰাৰ এটা কাৰণ হ'ল প্ৰথমতে লৈ পোৱা নাছিলোঁ মই যেতিয়া মোক দেখে চিনি পায় তেতিয়া যিকোনো পাত লৈ পিনি মোক দিয়েহি মানে দাদা বজাই শুনাচোন তেতিয়া সেইখনটো নাবাজে সকলো পাত তেতিয়া মই কওঁ এইখনটো নাবাজিব বাজিলেও ভাল নোলাব তেতিয়া মোৰ আপোনালোকে পোহাৰী গছজোপা নাই নেকি তেতিয়া তেওঁলোকে চিনি নাপাওঁ নহয় কেনেকুৱা গছ কি কথা মোৰতো সেইখনেই বজাওঁ সেইখনতে ধুনীয়াকৈ মাতটো ওলায় এইখনতো মাত নোলাব তাৰপিছত চব পাততে মাত নোলায় আচলতে আৰু মাতটো ওলালেও তাক গান বজাব পৰাকৈ মানে মাতটো নোলায় আৰু ফাটি থাকে কিন্তু পোহাৰী লতাখন মানে যদি 20টা 30টা 100টাও বজাব পাৰি নেকি বজাব পাৰিম নিশ্চয় এই পাতটো নাফাটে মানে আচলতে নাফাটে বাকী এইখিনিয়ে মানে ফাটি থাকে আৰু এক লাইনো বজাব নোৱাৰে মই চাইছোঁ বহুত এতিয়া আপুনি এতিয়াও ব্যস্ত আপোনাৰ সময় নাই আচলতে এজন শিল্পীয়ে ঘৰত থাকিবলৈ সময় নাই এনেকুৱা এটা হৈছে এতিয়া মই ভাল লাগে মোৰ কাৰণ ৰাইজক লগ পাই থাকোঁ লাগিলে এটা গানেই বজাওঁ মই বহুত সুখী পাতখনে আপোনাক বহুত চিনাকি দিছে বহুত সুখী অনাতা শিল্পীবোৰ বহুত আছে বাৰু কিন্তু পাত বজোৱা শিল্পী আজিলৈকে মই দেখা এতিয়াতো ময়ো পোৱা নাই মই বহুত জেগাত সেইকাৰণে কওঁ ল'ৰা ছোৱালীখিনিক শিকাব আপোনালোকে মই দেখাই থৈ আহিছোঁ ইচ্ছাও যদি আছে আপোনাৰ ওচৰত শিকিবলৈ আহিব পাৰে এতিয়া কেইদিনমান আগতে মাজুলী পাইছোঁ মই তাতো কৈ থৈ আহিছোঁ তাত পাতো দি থৈ আহিছোঁ কিন্তু সৰহকৈ নি পিনি কৈছোঁ সিদিনা মই কৈ থৈ আহিছোঁ আজি এসপ্তাহ আগত কথা মোক মাতিব মই আহিম ইয়াততো গছৰ পাত নাই ইয়াততো নহ'ব মাজুলীত নহ'ব য'ত বেছি পানী হয় তাত নহয় মই লৈ আনিম তেতিয়া তেওঁলোকে কৈছে বাৰু চেষ্টা কৰিম বুলি এনেকৈ ল'ৰা ছোৱালীখিনি হয় বন্ধুসকল ভাবকচোন কোনো লাখটকীয়া ইনষ্ট্ৰুমেণ্ট নহয় মাত্ৰ এখিলা গছৰ পাত সেই গছৰ পাতখিলাতেই যিমানবোৰ গীত আছে সেই গীতসমূহ সুন্দৰভাৱে সেই গছ পাতখিলাত সুৰ দি পৰিৱেশন কৰিব পাৰে এইজন সুশীল লাহন দেৱে সঁচাকৈ এক ভাবিবলগীয়া ভগৱান প্ৰদত্ত শক্তি ভগৱানে দিছে আপুনি মই হাজাৰবাৰ চেষ্টা কৰিলেও হয়তো নোৱাৰোঁ মই নিজে চেষ্টা কৰিছোঁ কিন্তু পৰা নাই আজি বহু বছৰে চেষ্টা কৰিছোঁ ছাৰৰ পৰা শিকিবলৈ কিন্তু পৰা নাই এয়াই হৈছে ভগৱানে দিয়া এক শক্তি আৰু সেই শক্তিকে লৈ ছাৰে এতিয়া অব্যাহত ৰাখিছে সেই চৰ্চা শেষত বহুখিনি কথা পাতিলোঁ আগতো পাতিছোঁ আৰু বহু কথা পাতিবলৈ আছে কিন্তু সময় খুব কম শেষত আপুনি কি ক'ব আপোনাৰ 1 আগষ্ট দিনটো উপজা দিন কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে এতিয়া আৰু এটা মই কথা এতিয়া মনত পৰিছে আচলতে মই এতিয়া সৰু হৈ থাকোঁতে মা দেউতাই এইটো এই বিষয়টো পাতিছিলে নাই এইটো ময়ো নাজানো তাৰ মই এতিয়া ডাঙৰ হোৱাৰ পৰা আজিলৈকে এইটো কৈ দিছোঁ আৰু ৰাইজৰ আগতো মই কিন্তু এইটো মোৰ হোৱা নাছিল এই প্ৰথম এয়াই হৈছে আপুনি পতা নাই নাই পতা ময়ো পতা নাই মোৰ এতিয়া নকয়নে ঘৰতো নাই কোৱা আমাৰ মায়ে তেতিয়া চাগে কৈছিল নাজানো নকলেও আৰু মোৰ ল'ৰা এটা তাৰ পাতিছিলোঁ এতিয়া নাতি এটা আছে তাৰো পাতো কিন্তু নিজৰ এই আজি তাকো ক'ত নিজৰ ঘৰতো নহয় এতিয়া ক'ত এতিয়া বাইদেউ ঘৰ মোহন গাঁও শিমলুগুৰিৰ সমীপত টেঙা পুখুৰীৰ মোহন গাঁৱত আছে আৰু সেই টেঙা পুখুৰী মোহন গাঁৱতে ছাৰক লগ পাওঁ প্ৰায় আহিলেই তেখেতে নিজৰ জ্যেষ্ঠ ভগ্নী ঘৰত আছে আৰু ইয়াতেই অকণমান কথা পাতিলোঁ আৰু আমাৰ সৌভাগ্য ঘটিল ছাৰ উপজা দিনটোত আমি তেখেতৰ সৈতে কথা পাতিবলৈ সুবিধাখন পালোঁ শেষত আৰু কি ক'ব গোটেই বিষয়টো আপুনি যিটো বিষয়ৰ লগত জড়িত হৈ আছে সংগীতৰ বিভিন্ন প্ৰান্তত আপুনি গৈছে বিভিন্ন গণ্যমান্য ব্যক্তি লগ পাইছে স্বনামধন্য শিল্পীসকলক পাইছে গায়কসকলক পাইছে কেনেকুৱা লাগে মনত কি ক'ব ভাল লাগিছে মই প্ৰথম এষাৰ কৈ লওঁ আজি মোৰ যে জন্মদিনটো হ'ল এইটোতে মই আজি কি ক'ম বহুত সুখী মানে মই নিজে যিটো কথা মই কোৱাই নাছিলোঁ আজি যে এনেকৈ হৈ যাব এইটো ভগৱানৰ লীলা এইটো ভাল লাগিছে এই কথাটো আজি অসমৰ গোটেই ৰাইজে জানিব নিশ্চয় জানিবই আৰু মোৰ জন্মটো এইটোৱে
আৰু বহুতেতো মোৰ কোন চনত জন্ম সেইটোও নাজানে, কিন্তু আজি জানিব। ধন্যবাদ সকলোকে জনালো। আৰু এইটোৱে জনাই গ'লো, আমাৰ দেশখন ভালে যাওক, সকলো ৰাইজলৈ এটা হেৰি কৰিলোঁ, ধুনীয়াকৈ থাকক যিমান দিন পাৰোঁ। আৰু এটা বহুতক কৈছোঁ মই, এই পাঠখনৰ কথাই ক'ব লাগিব, যাতে অসমৰ ল'ৰা ছোৱালী ওলাই কিন্তু এই পাতখিলা বজোৱাৰ দ্বিতীয়জন নাই। এই হেৰাই যোৱা বস্তুটো কৈছিলে মোক এজনে, এই তাত কলিকতাত কৈছিলে। এতিয়া কি হেৰাব সেইটোৱে মই বুজা নাছিলোঁ। নহ'লে আপুনি হেৰাই যাব এনেই কৈছে। মোৰ কিহৰ? তেতিয়া কৈছে নহয়, আপুনি যদি এই পাতখন হেৰাই যাব, আপোনাৰ কথা কোৱা নাই, পাতখন হেৰাই গ'লে পৰিচয় নাইকিয়া হৈ যাব, পৰিচয় নাইকিয়া হ'ব। আপুনি এতিয়া বজাই আছে, আপোনাৰ সকলোৱে জানিব, কিন্তু পাতখন যদি নাথাকে আৰু যদি কোনো বজাবলৈ নিশিকে, এদিন নিশ্চয় হেৰাই যাব। আহি বুজিলোঁ বাৰু। সেইকাৰণে ৰাইজলৈ অনুৰোধ জনাইছোঁ, সকলোৱে শিকক, অকল ল'ৰা ছোৱালীয়ে নহয়, বৃদ্ধসকলেও পাৰে, মোৰ বয়সৰ মানুহেও পাৰে। গতিকে তেতিয়া আমি আৰু বহুত কিবা কিবি কৰিব পাৰিম। হয় বন্ধুসকল, সকলোকে আহ্বান জনাইছে ছাৰে যে তেখেতে যিখিলা পাতৰ বাবে আজি বিখ্যাত হৈ পৰিছে, সেই বুহাৰী লতাৰ পাতখিলাত সুৰ দিবলৈ গীতসমূহৰ সকলোৱে চেষ্টা কৰক, নিশ্চয় পাৰিব। তেখেতে কৈছে চেষ্টাৰ অসাধ্য একো নাই, খালি তেওঁ আহ্বান জনাইছে সকলোকে যাতে গছপাতখিলাৰ হেৰাই যাবলৈ নিদিব। সকলোৱে পৰিচিত হওক গছপাতখিলাৰ সৈতে, আৰু সকলোৱে এই গছপাতখিলাতে গীতৰ সুৰ তুলিবলৈ চেষ্টা কৰক, সেইটো আহ্বান জনাইছে। আপোনাৰ স্বাস্থ্য বৰ্তমান ঠিকেই আছে? বৰ্তমান ভালে আছো। আৰু এটা কথা মই বন্ধুসকলক কৈ ভাল পাম, ছাৰে ফুটবলৰ লগত জড়িত, সৰুৰে পৰা ফুটবল খেলিছে আৰু ফুটবল খেলিয়েই তেওঁ চাকৰি লাভ কৰিছে। তাৰপৰা সংগীতৰ লগত জড়িত আৰু দেশ সেৱাৰ কামত নিয়োজিত হৈ আছে, আৰক্ষী বিভাগত হৈ 2018 চনত অৱসৰ গ্ৰহণ কৰিলে। তাৰ পাছত তেওঁ কিন্তু আৰু এটা স্বাস্থ্য ভালে ৰখাৰ কৃতিপ মই আপোনালোকক কৈছোঁ, নিজেই দেখিছোঁ, এখন চাইকেলেৰ বাবেই তেওঁ এতিয়াও সুস্বাস্থ্যৰ অধিকাৰী হৈ আছে, নহয় জানো ছাৰ? হয় বুলি ক'ব লাগিব, কাৰণ মই এতিয়া আমগুৰিত ঘৰ, মোৰ এখন ঘৰ আমগুৰিত, এখন ঘৰ নকচাৰিত, মানে মৰিয়নি। মই চাইকেলেই যাওঁ আৰু ইয়ালৈও চাইকেলে আহোঁ। দৈনিক কিমান কিলোমিটাৰ আপুনি চাইকেল চলায়? 25 বা 30 কিলোমিটাৰ ডেইলি। মই ৰাতি সদায় 4টাত উঠোঁ আৰু 4:30 মই ওলাই যাওঁ, চাইকেল ওলাই যাওঁ। আৰু পুৰা মানে 25 পাৰ হৈ পিনি 30 হৈ যায়। আৰু চাইকেলটো যথেষ্ট পুৰণা চাইকেল, পুৰণা, এখন 30 বছৰ মানে হ'ল। 30 বছৰ পুৰণা, কিন্তু ভাল হৈ আছে। এই নতুনতকৈ বহুত ভাল, সেইখন চলাওঁ আৰু ভাল লাগে। 30 বছৰীয়া এখন পুৰণি চাইকেল তেওঁ এতিয়াও সুন্দৰভাৱে ৰাখিছে সযতনে, আৰু সেইখন লৈয়ে তেওঁ বাট কৰি পাই ঘূৰি ফুৰে। আৰু এখন চাইকেলে তেওঁ একমাত্ৰ যাতায়াতৰ সম্বল। চাইকেলখন ভালে আছে দিয়ক। ভালে আছে। মই মৰিয়নি যাওঁ, যোৰহাট যাওঁ, গোলাঘাট যাওঁ, আঠখেলীয়া, নামঘৰলৈ যাওঁ এই চাইকেলে। তেতিয়াতো 50 পাৰ হৈ যায়, বহুত যাওঁ। আৰু খুব লাহে লাহে চলাওঁ মই, আৰু মানে খুব স্পীডত জোৰছে নাযাওঁ। আৰু আধা ঘণ্টাৰ পিছত ৰওঁ, খুব ভাল গছ পালে ৰওঁ। ইমান দূৰ চলাই ভাগৰ লাগে নেকি? ভাগৰটো তেনেকুৱা নাই, ভাগৰ নাই, গম নাপাওঁ। আৰু এটা কৈছোঁ, মই চাই যাওঁ খুব ভাল কলটো ক'ত পায়। কোনোবাই যদি আমাৰ গাঁৱৰ মাজেদি গ'লে চাই যাওঁ, য'তে ত'তে মই সেইটো নলওঁ বাৰু, লৈ পিনি লওঁ মই এৰাশী দুআশী এনেকৈ লৈ যাওঁ। কিন্তু সেই কলখিনি এটা কৈ দিছোঁ কথাটো, ঘৰ নাপায়গৈ মোৰ, সেইটো শেষ হৈ যায়। তাৰমানে এইয়া গ'লো নহয়, গৈ পিনি 20 মিনিটৰ পিছত আকৌ এটা খাওঁ, আধা ঘণ্টাৰ পিছত আকৌ এটা খাওঁ, শেষ হৈ যায়। তেনেকুৱা মানে সকলো কলে মই যি ভাল পাওঁ সেইটো খাওঁ, কলটো খাওঁ। খোৱা বোৱাটো আপুনি যথেষ্ট, মোৰ এতিয়া ফুৰিবলৈ গ'লেতো খাবই লাগিব, মই যিটো বেয়া পাওঁ। ঘৰত যিটো তেলটো মানে খুব কম ব্যৱহাৰ কৰোঁ। আৰু বাকী মাছ মাংস সেইটোতো চলে, কিন্তু তেনেকুৱা নহয় মানে। আপোনাৰ এতিয়া বৰ্তমান পৰিয়ালত কোন কোন আছে? মোৰ আছে ল'ৰা, বোৱাৰী আৰু নাতি এটা। নাতি বয়স এতিয়া 8ত সোমাইছে, আৰু আমাৰ তেওঁতো নাই বাৰু, আজি 10 বছৰ হ'ব হ'ল। হ'লেও এতিয়া সুখী পৰিয়াল, নিজৰ সন্তান, নাতি, বোৱাৰীৰ লগত এখন সুখৰ সংসাৰ। খুব সহায় কৰে, আপোনাক সহযোগ কৰে পুত্ৰ বোৱাৰী। এতিয়া মোৰ ল'ৰা চন্দন লাহন,
সিটো গানেই গায়, নিজে গায়, গান গায়। নিজেই গায় আৰু নিজে সুৰ কৰে। তাৰপিছত নাতিটোৱে এতিয়া সেই একেই আৰু এই গান চান মই তেতিয়া ঘৰত গাই থাকোঁ, ই শুনি শুনি মানে মুখস্থ কৰি এক লাইন হ'লেও গাই দিয়ে। ককাকৰ পৰা শিকে আচলতে। কিন্তু শিকাব নোৱাৰি, মই যদি মাতো আহা আৰু এটা তেতিয়া নাথাকিব লগত। দেউতাকক দেখি পুত্ৰই আৰু সেই পুত্ৰক দেখি তেখেতৰ নাতিয়ে আচলতে সংগীতৰ সাধনা, এয়াই সাংস্কৃতিক এটা পৰিয়াল। আৰু সৰুৰে পৰা তেখেতে কৈছে যে দেউতাকৰ পৰা সেইখিনি শিকিছিল বা দেখিছিল, সেইখিনি গ্ৰহণ কৰি আগবাঢ়ি গৈ আছে। আৰু এনেধৰণে আগবাঢ়ি যাওক, সুস্বাস্থ্যৰে থাকক, ভগৱানে সদায় কুশলে ৰাখক। ছাৰ একেবাৰে যদিও এজন আৰক্ষী বিষয়া আছিল, কিন্তু আৰক্ষী অকণমানো লগা নাছিল। সহজ সৰল মনৰ এজন অধিকাৰী সুশীল লাহন ছাৰ। সেয়েহে আমিও সৰুৰ পৰাই পাইছোঁ, আমাৰ যেতিয়া আৰক্ষী থানাত তেওঁ কৰ্মৰত আছিল শিমলুগুৰি, সেই সময়ৰ পৰা পাই আহিছোঁ। একেজন সেই সময়ৰ সুশীল লাহন, আজিৰ সুশীল লাহনৰ মাজত কোনো পাৰ্থক্য নাই। সেই যে দেখিছিলোঁ তাহানি একেখনিয়েই মুখ, একেটি হাঁহি আজিও আছে। আৰু এনেধৰণে ৰাইজৰ মাজত থাকি ভাল পোৱা সুশীল লাহন ছাৰৰ আজি উপজা দিনটোত তেখেতৰ সৈতে কথা পাতি খুব ভাল লাগিল। আৰু সেই কথোপকথনখিনি আপোনালোকলৈ আগবঢ়ালোঁ। আৰু ছাৰৰ পৰা যদি আৰু বিশেষ কিবা আপোনালোকৰ জানিবলগীয়া থাকে, ছাৰক যদি সুধিবলগীয়া থাকে সংগীতৰ জগতখনৰ কথা বা তেখেতৰ বিষয়ে, সেইখিনি আপোনালোকে কমেণ্টত জনাব। পিছৰ পৰ্যায়ত সেইখিনি আপোনালোকক দেখুৱাবলৈ বা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। শেষত ছাৰে কি ক'ব বন্ধুসকল? বন্ধুসকল, বান্ধৱীসকল, ৰাইজসকল, সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ। সকলোৱে সুখেৰে থাকক, আকৌ আমি নিশ্চয় এনেকৈ লগ পাম। আপুনি শেষত যদি আপোনাক নিমন্ত্ৰণ কৰে কোনোবা ঠাইলৈ, কেনেধৰণে আপোনাক যোগাযোগ কৰিব? মোৰ নম্বৰটো দি দিওঁ আৰু ফোন কৰে। আচলতে তাতে আজিকালি হোৱাটছআপত চিঠিখনো পঠিয়াই দিয়ে। কিছুমানে কয় মোক আপোনালোক যাম বুলি ভাবিছোঁ, আহিব নালাগে, কি হৈছে কওক, বোলে এনেকুৱা তেনেকুৱা। হ'ব মই যাম, কালি মোলৈ এনেকৈ পঠিয়াই দিয়ক। ঠিক তেনেকৈ যাওঁ। বহু জেগাত মই চাইকেল মাৰি গৈছোঁ। পৰিচয়, আপোনাৰ যোগাযোগ নম্বৰটো দি দিব নেকি? হয়, মোৰ নম্বৰ হৈছে 9954474001। 9954474001। যিকোনো সময়ত কৰিলেও আপোনাক পাবলৈ মোক পাব। মই এইটো ঘৰত এইটো পকেটত থাকে সদায়। এইটো মই মানে শুওঁতেও লওঁ, গা ধুওঁতেও মই লৈহে যাওঁ, এইটো এৰি নিদিওঁ মই। এইটো তাৰমানে য'ৰ পৰা ফোন আহে নহয়। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, এই চাইকেল কথাটো কৈছে যে, এইটো আচলতে মোৰ দেউতাই খুব চলাইছিল। দেউতাই আচলতে খুব সকাম খাই ফুৰিছিলে। তেওঁ মানে এই বহুত দূৰ যায়। তেওঁ মানে 20 কিলোমিটাৰ 50 কিলোমিটাৰলৈকে যায়। গতিকে এইটো চাগে মই দেউতাৰ পৰাই শিকিলোঁ। আৰু এতিয়া মই নেৰা হ'লোঁ। সেইকাৰণে ক'লোঁ আৰু মানে কথাটো ৰাইজেও জানক। আৰু চাইকেলখন সেইকাৰণে মই সকলোকে কওঁ, এতিয়াও কওঁ, চাইকেলখন চলাওক, খুব ভাল পাব। আৰু মই দেখিছোঁ আপোনাৰ চাইকেলখনৰ এটা চাইকেল পাম্পো আপুনি থয়। মই এটা পাম্প কিনি লৈছোঁ আৰু তাত বান্ধি থাকেই। কাৰণ তাৰমানে আজিকালি এনেকুৱা হ'ল নহয়, ক'ৰবাত যদি বেয়া হৈ যায় নেপাম মানে। চাইকেল দোকানে পাবলৈ নাই। চাইকেল দোকান মানে আছে, কিন্তু বহুত দূৰ যাব লাগিব। 3-4 কিলোমিটাৰ পিছতহে পায়গৈ। গতিকে মই নিজে লৈ ফুৰোঁ, গতিকে মোৰ কোনো অসুবিধা নাই। হয়, চাইকেলখনত আচলতে পাম্পটো এতিয়াও তেওঁ বান্ধি লৈ ফুৰে। এনেধৰণে তেওঁ বাট কৰি বাই ফুৰে এখন মাত্ৰ চাইকেলেৰে। এয়াই সুশীল লাহন। ইমান সময় ছাৰৰ লগত কথা পাতিলোঁ। নিশ্চয় মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি সঁচাকৈ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আপলোড হ'ল, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব, আৰু ছাৰৰ বাবে এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।